প্ৰথম কথাটো আগতে কোৱাৰ দৰে ইউপিএছটো যেটো ইউনিফাইড পেনশন সিস্টেম বুলি এই মুহূৰ্তত আমাৰ মাজলৈ লৈ আহিছে একে আখৰে ভাল বুলি ক'ব পৰাৰ বিশেষ আমি দেখা নাপালো আগতে আমি তিনিটা চাৰিটা প্ৰশ্ন কৰিছিলো এক নম্বৰ প্ৰশ্ন হৈছে যে চৰকাৰে দায়বদ্ধ হ'ব নে নহব আমাৰ মাহিলী পেনশন যেটো অৱসৰৰ পিছত পাম হেতু চৰকাৰে দিবনে নিদিয়ে হেতু এই নোটিফিকেশনখনত ক্লিয়াৰ নাই তাতে কোৱা হৈছে যে পিএফআৰডি এক্টে মেকানিজম প্ৰস্তুত কৰিব দ্বিতীয় প্ৰশ্নটো হৈছে যে আমি 10% যেটো আমি সকলোৱে এনপিএছত কাটি আছিল সেই পইচাটোৰ কি হ'ব বা কিছুমানে ইতিমধ্যে তাৰ পৰা পাৰ্সিয়াল উইথড্ৰ কৰি লৈছিল তেওঁলোকৰ কি হ'ব এই ক্ষেত্ৰটো মই খুব দুখেৰে জনাব লগিয়া হৈছে যে যদি হে ইউপিএছ বলবৎ হয় অসমত তেতিয়া হলে এনপিএছত যিখিনি জমা হৈছে আমাৰ পৰা আপোনালোকৰ পৰা সকলোৰে পইচাখিনি জমা হৈছে 10% এখিনি আপোনালোকে আমি ঘূৰাই নাপাওঁ হেতু মোটামুটি নিশ্চিত হৈছে তৃতীয় কথাটো হৈছে যে যেটো ডেথ কাম ৰিটায়াৰমেন্ট গ্ৰেচুইটি আগতে আছিল ডিসিআৰজি এই ক্ষেত্ৰত কিন্তু ইউপিএছত কোনো ধৰণৰ প্ৰসংগ নাই অৰ্থাৎ তেওঁলোকে নিদিয়ে তাৰ হলনি কি কৰিছে লামসাম এমাউন্ট এটা তেওঁলোকে হিসাব কৰিছে লামসাম এমাউন্টটো এনেকুৱাকে হিসাব কৰিছে যেটো হিসাবত আমি দেখা পাইছো যে যেটো কৰ্পাস অৰ্থাৎ আমাৰ পৰা 10% আৰু চৰকাৰে দিয়ে 18.5% ৰ লগ হৈ যেটো কৰ্পাস হ'ব হেতুৰ মাৰ্কেট ভ্যালু ফাইনাল মাৰ্কেট ভ্যালুৰ ওপৰত ডিপেন্ড কৰিব আমাৰ এই লামসাম এমাউন্টটো কিমান পাম আগতে আমি ডিসিআরজি ক্যালকুলেশনত আমি দেখিছিলো যে 6 মান্থলি পিৰিয়ড 6 মাহ হিসাব কৰি পিৰিয়ড পূৰণ লাস্ট বেসিক প্লাস দিয়ে ডিভাইডেড বাই 4 এনেকুৱা সূত্ৰ এটাত কৰা হৈছে এইবাৰ হেতু 4 ৰ হলনি ডিভাইডেড বাই 10 কৰি উঠি 10 মানে কৰি উঠি তাৰ লগত সংযোগ কৰিছে টোটাল কৰ্পাসটো এই টোটাল কৰ্পাসটো ক্যালকুলেশন কৰাৰ লগে লগে সমস্যাটো সৃষ্টি হ'ব যে অনাগত সময়ত আমি কি পাম হেতুৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ এই লামসাম এমাউন্টটো আৰু প্ৰপৰচনেট যেটো পেনশনৰ ব্যৱস্থা কৰিছে আপোনালোকেও গম পাইছে ময়ো গম পাইছো সকলোৱে গম পাইছে যে ইউপিএছত আপোনাৰ দুটা তিনিটা বেনিফিট তেওঁলোকে দিব গৈছে এক নম্বৰ বেনিফিট হৈছে 25 বছৰ চাকৰি কৰিলে লাষ্ট 12 মান্থৰ 50% এভাৰেজ অৰ্থাৎ এটা ইনক্ৰিমেন্ট মাৰিছে তাতে ঠিক আছে হেতু ইমান ডাঙৰ কথা নহয় দ্বিতীয় কথাটো কৰিছে যে 10 বছৰতকৈ যদি বেছি চাকৰি কৰে তেতিয়া হলে তেওঁলোকে প্ৰপৰচনেট পেনশন পাব আগৰ প্ৰপৰচনেটৰ লগত এই প্ৰপৰচনেটৰ অমিল এটুৱে যে টোটাল যেটো কৰ্পাস আমাৰ হ'ব যিমানখিনি ভ্যালু 10% আৰু 18% লগ হৈ হ'ব নহয় এই গুটেইখিনি ক্যালকুলেশন কৰিহে আপোনাৰ প্ৰপৰচনেট দিব তাৰ মানে 12 বছৰ 15 বছৰ চাকৰি কৰিলেও আপোনাৰ 10000তকৈ বেছিকে পাম বুলি আশা কৰিব পৰা অৱস্থা এই মুহূৰ্তত নাই যেটো আমাৰ কাৰণে ডাঙৰ সমস্যা এতে ইমানখিনিয়ে দেখিছো আৰু ভিতৰত হাতি ঘোৰা আৰু উলাবৰ বাকি আছে 2-4 দিনৰ পিছত আৰু আমি ষ্টাডি কৰিলে তাৰেও শব্দ বিভ্ৰাট কিমান দেখা পাইছো কিন্তু কথাটো হৈছে শেয়াৰ মাৰ্কেটৰ লগত যেতিয়া আমাৰ পেনশনাৰী বেনিফিট সংলগ্ন হৈ থাকে নহয় সদায়ে এই ক্ষেত্ৰত আমি এটা অসন্তুষ্টি থাকিব আমি কিমান পাম কিমান নাপাম সন্দেহৰ আৱৰ্তত থাকিব অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে 2025ত যি সকল ৰিটায়াৰ্ড হৈছে তেওঁলোকতকৈ 2026ত ৰিটায়াৰ্ড কৰা সকলে হয়তো কম পাব 2027ত কম কৰবলা কোনবাই বেছি পাব এক মাহৰ ইফাল হোৱাৰ লগে লগে শেয়াৰ মাৰ্কেটৰ আপ ডাউনৰ হোৱাৰ লগে লগে পেনশনাৰী বেনিফিট বিলাকৰো আপ ডাউন হ'ব এটো এটা ডাঙৰ সমস্যা সৃষ্টি হ'ব কেওস এটা সৃষ্টি হ'ব একে সমনীয়া মানুহ যেতিয়া দুমাহ ইফাল চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব তাতে যেতিয়া আমাৰ কাৰোবাৰ কম কাৰোবাৰ বেছি হ'ব নহয় হেতু এটা ডাঙৰ অসন্তুষ্টিকৰ পৰিবেশ সৃষ্টি হ'ব যেটো পৰিবেশ সৃষ্টি কৰিব চৰকাৰে গৈ আছে এতিয়া কথাটো হৈছে কি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিম নে নিদিম প্ৰথম কথা ধন্যবাদ দিম আজি তেওঁ আগতেও তেওঁ ঘোষণা কৰিছিল কিন্তু আজি প্ৰকাশ্যে গণতন্ত্ৰ দিৱসৰ পতাকাৰ তলত থাকি তেওঁ ঘোষণা কৰিছে যে এনপিএছ ব্যৱস্থাটোত এটা শংকা আছিল আৰু এটো মানি লৈছে এটো আগতেও আমি উপলব্ধি কৰিছো যে তেওঁলোকে শংকাটো মানিছিল তেওঁলোকে যোৱা যেটো 14 তাৰিখত কৰ্মচাৰী পৰিষদৰ লগত আলোচনাৰ পিছত যেটো মাইনাছ চলাইছিল তাতে খুব ধুনিয়াকৈ 25 লৈকে টানি লৈ গৈছিল কিন্তু পিছ মুহূৰ্ততে হেতু কাৰেকচন কৰি তেওঁ 5 লৈকে টানিছে এতিয়া কথাটো হৈছে ইউপিএছক লৈ এই কাৰণে আমি
সন্তুষ্ট হ'ব পৰা পৰিৱেশত এই মুহূৰ্তত নাই কাৰণ কি হয় শ্বেয়াৰ মাৰ্কেট লিংক হোৱাৰ লগে লগে আমাৰ সমস্যাখিনি আগতে যি আছিল তাতকৈ একেই থাকিব বুলি ক'ব পাৰি কিছু কিছু ক্ষেত্ৰত আৰু বিষম হ'ব বিশেষকৈ যিসকল নতুনকৈ জইন কৰিছে তেওঁলোকে 50-60 এইবিলাকত ৰিটায়াৰ্ড কৰিব তেওঁলোকৰ NPS-ত লাভ হ'বনে আপোনাৰ UPS-ত লাভ হ'ব এই প্ৰেডিকশ্যনটো কৰা সম্ভৱ নহয় আজিৰ তাৰিখত কিয়নো আমি দেখা পাইছোঁ যে 2005ত NPS-টো যেতিয়া আহিছিল 2018লৈকে 19লৈকে ইয়াৰ ওপৰত ষ্টাডি কৰা অসমত কোনো বীৰ বীৰাংগনা নোলাল ইমান ডাঙৰ ডাঙৰ বিজ্ঞ ব্যক্তি থকাৰ পিছতো কাৰো মুখত কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মানে সঠিক চৰ্চা এটা নচলিলে যেতিয়া আমি সকলোৱে সংগ্ৰাম আৰম্ভ কৰিলো তাৰ পিছত এটাৰ পিছত এটাকে আৰম্ভ হৈছে জলুঙাৰ মেকুৰী বিলাক ওলাইছে গতিকে UPS-টোৰ ক্ষেত্ৰতো যে কোনোবাই কিবা কৰি দিব তেনেকুৱা নহয় আমি গতিকে আপোনালোক আমি লগ হৈয়ে এইটোৰ ক্ষেত্ৰত আমি মাত মাতিব লাগিব আমি বিশ্লেষণ কৰি চাব লাগিব যে 24-25 বিশেষকৈ এই যিসকল নতুন ব্যক্তি আছে তেওঁলোকে চাওক নতুন এজন প্ৰফেসৰ ধৰক 2040ত ৰিটায়াৰ হ'ব তেওঁৰ মোটামুটি 1.5 কোটিৰ পৰা 2.5 কোটিলৈকে টোটাল কৰ্পাছ হ'ব আৰু তেওঁ যদি NPS-ত থাকে ৰিটায়াৰ হোৱাৰ সময়ত তেওঁ 1.5 কোটিতকৈ মানে 1 কোটি 20 লাখ বা মানে 1 কোটি এনেকুৱা ধৰণৰ এটা কৰ্পাছ পাব আৰু ইয়াতে কিন্তু হেতু নাপায় হে পইচাটো সিধা সিধি লৈ যাব এতিয়া কথা যে সেইজন ব্যক্তিয়ে যেতিয়া এক্সাৰসাইজ কৰিব অপচন এক্সাৰসাইজ কৰিব তেওঁলোকে কেনেকৈ প্ৰেডিক্ট কৰিব যে NPS-ত মোৰ লাভ হ'ব কাৰণ একেলগে 1 কোটি টকা পোৱাটো এটা ডাঙৰ কথা হেতু যদি পাৰ্সোনালি ইনভেস্ট কৰে হয়তো এতিয়া মই থুলমূলভাৱে গোটেইখিনি পৰ্যবেক্ষণ কৰি আজিৰ তাৰিখত গোটেইখিনি মই দেখা নাই সঁচা অৰ্থত ক'ব লাগিলে যে বৰ বেছি সময় পোৱা নাই ষ্টাডি কৰাৰ কাৰণে কিন্তু যিখিনি মই দেখিছো নহয় সেইখিনিত এটাই যে 5% মানহে হয়তো ভাল হ'ব পাৰে কাৰোবাৰ পাৱাৰ আৰু বেছি ভাগৰে কিন্তু অসুবিধা আছে বিশেষকৈ DCRG-টোৰ কথা ডিক্লেয়াৰ নকৰাৰ লগে লগে যাৰ 10 বছৰতকৈ কম চাকৰি কৰিছে তেওঁলোকৰ কাৰণে DCRG-টো এইবাৰ বন্ধ হৈ থাকিলে আগতে NPS-ত যেনিবা DCRG আছিলে কোনবাই 5 লাখ কোনবাই 10 লাখ কোনবাই 15 লাখ টকা পাইছিলে এটা সকাহ পাইছিলে এবাৰ সেই পইচাটো কিন্তু নাপাব তেওঁ লামসাম এমাউন্ট হেব লামসাম এমাউন্টটো কিনে আপোনালোকে জানে আগতে 15 লাখলৈকে আমি DCRG পাইছিলো আৰু এতিয়া সেই 15 লাখ পোৱা মানুহজনে তেওঁ হয়তো 5 লাখ বা 6 লাখ টকা পাব 10 লাখ টকা মানুহজনে তেওঁ 1.5 লাখ টকা বা 2 লাখ টকা পাব তাতে এটা ক্যালকুলেশন দেখাইছে আপোনালোকে নিজে নিজে মিলাই চাব পাৰিব আপোনালোকে কিমান পাব এতিয়া কথাটো হৈছে কি আৰ্টিকল 309 মতে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ দায়বদ্ধতা নিশ্চিত কৰে ৰাজ্য চৰকাৰে গভৰ্ণৰৰ ওপৰত গতিকে সেই কাৰণে মোৰ অনুৰোধ যে আমি সকলোৱে লগ হৈ যদি ভালকে আকৌ এবাৰ তেওঁলোকক বুজাব চেষ্টা কৰো নহয় UPS-ৰ লগত আৰু যদি DCRG-টো আহে আৰু 10% টো আমাৰ ঘূৰি আহে তেতিয়াও আমাৰ কাৰণে এটা ডাঙৰ হকা হ'ব কিন্তু এটা নিশ্চিতকৈ মই আপোনালোকক আকৌ কওঁ যে যেতিয়ালৈকে শ্বেয়াৰ মাৰ্কেটৰ এই মানে ছাতিটো আমাৰ পেনশনৰ ওপৰত চলি থাকিব নহয় তেতিয়ালৈকে কিন্তু কোনো ধৰণৰ সিস্টেমে আপোনাৰ মোৰ কাৰণে মানে ভাল হ'ব বুলি ক'ব নোৱাৰি কাৰণ শ্বেয়াৰ মাৰ্কেট 100 জন মানুহে লগ হৈ তেওঁলোকে বজাৰত নিয়ন্ত্ৰণ কৰি থাকে সেই 100 জন মানুহে ইচ্ছা কৰিলে ভাঙি দিব পাৰে ইচ্ছা কৰিলে তেওঁলোকে ভাল কৰিব পাৰে আৰু সেই 100 জন মানুহৰ ওপৰত ডিপেন্ড কৰিম আমি অসমৰ 5 লাখ এমপ্লয়ি অনাগত সময়ত আহা জন এমপ্লয়ি আৰু ভাৰতৰ প্ৰায় 1 কোটি এমপ্লয়ি শ্ৰমিক কৰ্মচাৰী সব লগ হৈ গতিকে এনেকুৱা এটা অৱস্থাত আমি 100 জন মানুহৰ ওপৰত ডিপেন্ড কৰিম না আমি সংগ্ৰামখন আগুৱাই নিম এটো আপোনালোকৰ হাতত আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো যে UPS-টো আমি নামানো কাৰণ এই কাৰণে নামানো যে UPS-ৰ প্ৰথম দিনাই যেতিয়া ঘোষণা কৰাৰ পৰিৱেশটো আহিছিল নহয় তেতিয়াই আমি এটা উপলব্ধি কৰিছিলো যে UPS-টো আপোনাৰ মোৰ সকাহৰ কাৰণে কৰা নাই UPS-টো কৰিছে বণিক গোষ্ঠীক অধিক পইচা আদায় দিয়াৰ বাবে চৰকাৰে ডাইৰেক্টলি দিয়াত হয়তো এতিয়া ধৰক যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰে এই মানে বণিক গোষ্ঠীক বহুত